বিধায়ক ডাঙৰীয়াৰ কাম কাজ চাল চুল চাই পেলাই এতিয়া দেখিলোঁ বিধায়ক ডাঙৰীয়া মানে বিজেপিত যাওঁ অৱস্থা হৈ গৈছে। সেইকাৰণে এতিয়া আমি কংগ্ৰেছ দলৰ লগত আছোঁ, বিধায়ক ডাঙৰীয়াৰ লগত নাই। আৰু আমাৰ লাহৰীঘাট সমষ্টিত বিধায়ক ডাঙৰীয়া যিহেতু বিজেপিত এটা ভৰি আগুৱাই দিছে, সেইকাৰণে এটা জিলা পৰিষদৰ টিকেট দিব পৰা নাই। সব আমাৰ কংগ্ৰেছ দলৰ মতে টিকেট হৈছে। সেইকাৰণে বিধায়ক ডাঙৰীয়াৰ লগ লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছ প্ৰেমী ৰাইজবিলাকে বিধায়ক ডাঙৰীয়াক এৰি দিছে। টিকট সব আমাৰ MP ডাঙৰীয়াৰ মতে হৈছে। বিধায়কে এটা জেপিচি টিকেট দিব পৰা নাই। বিধায়ক আৰু এমপিৰ মাজত সংঘাত এটা বস্তু চাওক, বিধায়ক ডাঙৰীয়া যিহেতু কংগ্ৰেছ দলৰ হৈ কাম কাজ কৰাই নাই, বিধায়ক ডাঙৰীয়া বিজেপিৰ লগত মিলি কাম কৰি আছে। আমাৰ MP যেতিয়া কংগ্ৰেছ দলৰ পৰা MP হৈ জিকি আহিছে বহুতবোৰত, বিধায়ক ডাঙৰীয়াৰ লগত মিল থকাৰ কোনো কথাই নাহে ইয়াত। হয়, মই দলীয় দায়িত্বত আছোঁ। মই যুৱ কংগ্ৰেছৰ ব্লক ছেক্ৰেটাৰী লাহৰীঘাট। হয় 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 হয়, আমাৰ তিনিচুকীয়া মহমাৰা গাঁও পঞ্চায়তত AP মেম্বাৰৰ যিজনক টিকেট দিছে তেখেতে মেট্ৰিক ফেইল। বিধায়কৰ মতে মানে সেই মেট্ৰিক ফেইল এজনক টিকেট দিছে, আজি নমিনেশ্যন কেঞ্চেল হৈছে। এতিয়া এটা কথা চাওক, 26ত তেখেতে কংগ্ৰেছ দলৰ পৰা টিকেট পায় নাপায় এইটো মই নাজানো, কিন্তু এটা কথা নিশ্চিত, বিধায়ক ডাঙৰীয়া 26 দলৰ পৰা ইলেকশ্যন খেলিব পাৰিব, কিন্তু কংগ্ৰেছ দলৰ পৰা খেলিব নোৱাৰে। কংগ্ৰেছ দলৰ পৰা টিকেট নাপায়, আৰু খেলিলেও ৰাইজ তেখেতৰ লগত নাই। সংঘাত লগাটো সত্য নে কি সেইটো মই ক'ব নোৱাৰোঁ, ডাঙৰ মানুহে জানে, সেইটো মই ক'ব পৰা নাই এতিয়ালৈকে। জেপিচি টিকেট চব MP ডাঙৰীয়া মতে হৈছে। বেচা কিনা হোৱা নাই।